যদি এই আমি ইয়াতে যদি 500 ভোট পাওঁ নহয় প্ৰথম কামটো আমি দেখাই দিম যে সংখ্যালঘুত এৰিয়াত বিজেপি কাম কৰে নে নকৰে আপোনালোকক মই কথা দি দিলোঁ আমি 8 বছৰ 9 বছৰ ধৰি দি আছো কাজ এখন আছিল কাটখন নিবেলে দিলা পইচা লৈ পেলাই কোনি দিছি আৰু মানুহ দিছি দি দিয়া আপনি মুত্তাকে যাব নাম হকৰি লৈ যাব এইবাৰ আমি এইবাৰ কিমান কাট দিছো আপোনাক মই দিম প্ৰতিশ্ৰুতি দিছো আমি আপোনালোকৰ দৰে দুখীয়া মানুহকে সহায় কৰাৰ দায়িত্ব আমাৰ কাটখন থাকে নেতা ঘৰ আমাৰ ইলেকশ্যন কৰিছে সেইকাৰণে আপোনালোকে এইবাৰ দেখাই দিয়ক আপোনালোকৰ মই সঁচাকৈ বৰ অভিভূত হৈছোঁ যে গুৱাহাটীৰ মাইনৰিটি প্ৰধান গাঁও সম্পূৰ্ণ মাইনৰিটি প্ৰধান গাঁও এই মাইনৰিটি প্ৰধান গাঁৱত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সপক্ষে এনেকুৱা ৰাইজ ভাঙি ওলাইছে সঁচাকৈ আনন্দিত অনুভৱ কৰিছোঁ আৰু কংগ্ৰেছে যিটো আশা কৰি আছে যে মাইনৰিটি মানে কংগ্ৰেছ গতিকে গুৱাহাটী গাঁওবাসীয়ে এইবাৰ দেখাই দিবলৈ ওলাইছে মাৰ বান্ধি ওলাইছে যে এইবাৰ তেওঁলোকক দেখাই দিব যে কংগ্ৰেছ মানে যি মাইনৰিটি নহয় সেইকাৰণে মই যথেষ্ট তেওঁলোকক লৈ আনন্দিত অনুভৱ কৰিছোঁ আৰু সকলোৱে হিলবিল ভাঙি ওলাই আহক অহা 7 তাৰিখে যাতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থীক যিটো ভোটত জয়যুক্ত কৰি দেখাই দিয়ে যে গুৱাহাটী আৰু আগৰ সেই ভোটাৰ হৈ থকা নাই গুৱাহাটী এতিয়া বিদেশ ভোটাৰ সকলোৱে বুজি পাইছে যে কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি তেওঁলোকৰ যি অপশাসন এই অপশাসনৰ নিপাত যোৱাৰ কাৰণে গুৱাহাটীৰ বাসী ওলাই আহিছে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ একো পাৰ্থক্য নাই আমি ভাৰতীয় জনতা পাৰ্টি সদায় এটা পৰিয়াল আমাৰ কোনো ধৰণৰ পাৰ্থক্য নাই আমি ভাৰতীয় জনতা পাৰ্টি এটা সংস্কাৰী দল আমাৰ ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই আপুনি এটা ৰাইজে ক'ব আপোনালোকক লিষ্টখন লাগিলে মই এতিয়াই দিব পাৰিম আমাৰ ঘগ্ৰাপাৰ মণ্ডলত 80টা ৱাৰ্ড আছে 80টা ৱাৰ্ডত এইবাৰ ৱাৰ্ড নম্বৰৰ কোনো দলীয় প্ৰতীকত নাই যে অসম গণ পৰিষদৰো নাই বিজেপিৰো নাই কোনো দলৰে প্ৰতীকত ৱাৰ্ড নম্বৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই তেওঁলোকে নিৰ্দলীয় হিচাপে কৰিছে আৰু নিৰ্দলীয় হিচাপে যদিও প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শত থকা ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ঠিক তেনেদৰে কংগ্ৰেছেও দিছে তেওঁলোকৰ কিন্তু অত্যন্ত দুখজনক কথা কংগ্ৰেছে মাত্ৰ 80টা ৱাৰ্ডতহে তেওঁলোকে তেওঁলোকৰ পক্ষপাতিত্ব প্ৰাৰ্থীক মনোনীত কৰাইছে নিৰ্দলীয় হিচাপে বাকী 40টা ৱাৰ্ডত দিবই নোৱাৰিলে আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমাৰ ঘগ্ৰাপাৰ মণ্ডলৰ 8টাকৈ পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ সদস্য এগৰাকীক তেওঁলোকে মনোনীতই কৰিব নোৱাৰিলে 14 নম্বৰ দিজাৰী পঞ্চায়তত আৰু বাকী যিকেইটা তেওঁলোকে কেণ্ডিডেট দিছে অতি জোৰ কৰি দিছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে যে আমাৰ ইলেকশ্যন খেলাৰ ইচ্ছা নাছিল তেওঁলোকে আমাক বহুত প্ৰলোভন দি আমাক জোৰ কৰি তেওঁলোকে উঠাইছে তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁলোকে চিহ্নটো যে বাচি আছে তাৰ কাৰণে তেওঁলোকে নিৰ্বাচন খেলিছে নিৰ্বাচন খেলাৰ কাৰণে তেওঁলোকে ইলেকশ্যন খেলা নাই গুৱাহাটীত এতিয়াও বহুত ৰাস্তা বিকল হৈ আছে গুৱাহাটীত মই দেখিছোঁ অলৰেডি আমাৰ নজৰত পৰিছে 2-3টা ৰাস্তা ইয়াৰে 2-3টা ৰাস্তাৰ ভিতৰত আমি এটা অলৰেডি লিষ্টেড কৰিছোঁ আৰু এই নিৰ্বাচনৰ পিছতে টেণ্ডাৰৰ কাম হ'ব এইটো আমাৰ এছঅ'পিডিৰ জৰিয়তে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যি বিকল্প পথ আৰু এটা আছে এইটো মই আজি প্ৰতিশ্ৰুতি দিছোঁ এই পঞ্চায়ত নিৰ্বাচনৰ শেষ হোৱাৰ পিছতে গুৱাহাটীৰ ৰাইজ যেনেকৈ ওলাইছে আমি তেওঁলোকক কাম কৰি দিবই লাগিব এই উন্নয়নৰ ধাৰাটো আমি যেনেকৈ সমগ্ৰ অসমতে চলি আছে আমি গুৱাহাটীতে সেনেকৈ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম